নমস্কাৰ বন্ধুসকল। ভিডিঅ'ত দেখুৱাবলৈ লৈছোঁ দক্ষিণ কামৰূপৰ ঐতিহাসিক চান্দৱী বিলৰ কাষৰীয়া এখন গাঁও মুদুকিত জনজাতীয় খেতিয়কসকলে সমূহীয়াভাৱে পথাৰত ধান কটা দৃশ্য। ধান কাটি থকা জ্যেষ্ঠ খেতিয়ক এজনে কোৱা মতে মুদুকিত তেওঁলোকৰ খেতি পথাৰখনহে আছে। আচলতে তেওঁলোকে চান্দৱী বিলৰ একেবাৰে কাষৰ গাঁও ৰাজাপাৰাৰ বাসিন্দা। ৰাজাপাৰা গাঁৱত বসবাস কৰা ৰজা বংশৰ পৰিয়ালৰ লোকসকলে সমূহীয়াভাৱে খেতি পথাৰত ধান কাটিবলৈ লৈছে। অৱশ্যে এই বংশটোৱে এইবাৰেই সমূহীয়াভাৱে ধান কটা নাই। বছৰ বছৰ ধৰি এই পৰম্পৰাৰে বংশটো চলি আহিছে। এতিয়া মানুহে জানিবলৈ ইচ্ছা কৰিব, ৰজা বংশ মানেনো কি? ৰাভা জনগোষ্ঠীত বহুবিলাক গোত্ৰ বা মাহাৰী আছে। তাৰ ভিতৰৰে এটা গোত্ৰ হ'ল ৰাজা বা ৰজা বংশ। এই গাঁওখনত বৰ্তমান ৰজা বংশৰ ৬৪টা পৰিয়াল আছে। পৰিয়াল কেইটাই লগ লাগি খেতি বাতিত সমূহীয়াভাৱে শ্ৰমদান কৰাৰ এক পৰম্পৰা চলি আহিছে। অসম এখন কৃষি প্ৰধান ৰাজ্য হ'লেও আজিকালি অসমীয়া মানুহে খেতি বাতিৰ প্ৰতি অনীহা কৰে। ইয়াৰ মুখ্য কাৰণটো হ'ল খেতি বাতিত লাভ নহয়, কেৱল লোকচান হয়। সেয়ে বহু খেতিয়কে নিজৰ পথাৰখন বহিৰাগত বনিয়াৰ হাতত বিক্ৰী কৰিও দিছে। ইয়াৰ লগে লগে খেতিয়কসকলে ভূমিৰ অধিকাৰৰ পৰাও বঞ্চিত হৈছে। কৃষি প্ৰধান ৰাজ্য এখনৰ বাবে এয়া নিশ্চয় শুভ লক্ষণ নহয়। আনহাতে একাংশ খেতিয়ক পৰিয়ালে হাজিৰা লগাই হ'লেও খেতি বাতি চলাই আহিছে। অৰ্থাৎ তেওঁলোকে হাল, ৰোৱনী, দাৱনী সকলোবোৰ আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে। সকলোবোৰ হিচাপ নিকাচ কৰিলে তেওঁলোকৰ লোকচানেই হয়। তথাপিও খেতি বাতি তেওঁলোকে বাদ দিয়া নাই। অৱশ্যে ৰাজাপাৰাৰ ৰজা বংশৰে নহয়, জনজাতীয় সমাজবোৰত এতিয়াও কৃষি কাৰ্যত সমূহীয়াভাৱে শ্ৰমদান কৰাৰ এক পৰম্পৰা প্ৰচলিত হৈ আহিছে। ঠায়ে ঠায়ে অৱশ্যে এই পৰম্পৰাবোৰ হেৰাই গৈছে, যদিও বেছিভাগ অঞ্চল এই পৰম্পৰাৰে চলি আহিছে। সেয়ে জনজাতীয় খেতিয়কসকলে কৃষি কাৰ্যৰ বাবে বাহিৰৰ পৰা অহা শ্ৰমিকক আশা নকৰিলেও অন্ততঃ কৃষি কাৰ্য সম্পূৰ্ণৰূপে চলি যায়।